যোৱা 19 ছেপ্টেম্বৰ বৃহস্পতিবাৰে এক গোপন সূত্ৰত পম খেদি অসম নাগালেণ্ড সীমান্তৱৰ্তী চান্দে বজাৰৰ সমীপত খটখটি আৰক্ষীয়ে আটক কৰে দুজন ড্ৰাগছ ব্যৱসায়ী। বোকাজান মহকুমাৰ অন্তৰ্গত খটখটি আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি যোৱা 19 ছেপ্টেম্বৰত অসম নাগালেণ্ড সীমান্তৱৰ্তী চান্দে বজাৰৰ সমীপত দুজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰে। আটক কৰা ড্ৰাগছ ব্যৱসায়ী দুজন হৈছে ঘোৰাপট্টিৰ ডিমাপুৰৰ বাসিন্দা দুৰ্গা থাপা আৰু বাঁহবাৰী লাহৰীজানৰ বাসিন্দা আমিৰ আলী। আৰক্ষীয়ে উক্ত ব্যৱসায়ী দুজনৰ পৰা 546টা নিচাযুক্ত স্পামো প্ৰক্সিডেণ্ট টেবলেট উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অন্যহাতে এই ধৃত ব্যৱসায়ী দুজনক বৰ্তমান খটখটি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। কেমেৰা পাৰ্চন সুমন দেৰ সৈতে গণেশ পাছৱান কাকম।